হেল্ল' এভৰিৱান আপোনালোক সকলোকে পুনৰবাৰ মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু দেখিছে ৰুমটো একেবাৰে চিজিল লাগি থকা নাই আচলতে ৰাতি শ্ব'ৰ পৰা অহাৰ পিছত ৰুমটো চিজিল কৰিবলৈ একেবাৰে মন নাযায় টায়াৰ্ডো হৈ থকা যায় আৰু যিহেতু বহুত বেছি ঠাণ্ডাও গতিকে ৰাতিপুৱা উঠি ৰুমটো মই চিজিল কৰিলোঁ আৰু যিহেতু আমি মানুহৰ ঘৰত থাকোঁ 3 দিনৰ কাৰণে আমাক নিজৰ ঘৰটো নিজৰ ৰুম এটা এৰি দিয়ে গতিকে চিজিল কৰি থোৱাটো আমাৰ দায়িত্ব হয় আৰু নিজৰো ভাল লাগে দিয়কচোন যেতিয়া ৰুমটো চাফা হৈ থাকে তাৰপিছত মই চব ঠিক কৰি গা ধুবলৈ গ'লোঁ আৰু গা পা ধুই আহি বাহিৰত যেতিয়া মই বহিলোঁ যথেষ্ট ভাল লাগিছে বাহিৰৰ দৃশ্য দেখি ইমান ধুনীয়াকৈ ৰ'দ দি আছে চাৰিওফালে পথাৰ সঁচাকৈ ভাল লাগিল আৰু তেতিয়াই বৰমাগৰাকীয়ে মোক চাহ খাবলৈ দিলে আৰু মই চাহ পানী খাই ৰ'দত বহিবলৈ আহিছিলোঁহে ক'লে যে জলফাইৰ গছ আছে বোলে আৰু যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই তেওঁলোকে জানেই মই টেঙা খাই কিমান ভাল পাওঁ গতিকে মই ৰ'দত বহি টেঙা খোৱাৰ আমেজ ল'লোঁ আৰু সেইখিনি সময়তে বাইদেউ এগৰাকী আহিল তেওঁ মোৰ চিৰিয়েল চাই খুব ভাল পায় বুলি ক'লে আৰু তেওঁ ধুনীয়াকৈ এখন গামোচা আৰু মৰম লগা গিফ্ট আৰু মোৰ কাৰণে বিৰিয়ানী খাবলৈ লৈ আনিলে আৰু সঁচাকৈ মনটো বিৰাট ভাল লাগিলে আৰু এনেকুৱা মৰম আশীৰ্বাদবোৰৰ বাবে আমি কাম কৰি যাবলৈ আৰু সাহস পাওঁ